সিকিউৰিটিৰ কাৰণে এতিয়ালৈকেতো ইনফৰমেশ্যন অহা নাই, বাট আমি গোটেই ভালনাৰেবিলিটি এক্সাৰচাইজ আৰু কামখিনি কৰি আছোঁ। আজি আমাৰ এটা ভিডিঅ' কনফাৰেন্স আছে চিনিয়ৰ অফিচাৰ অফ দ্য ষ্টেটৰ লগত, চ' ইয়াত আৰু ক্লাৰিটি আহিব। এভাৰেজ হ'ব পাৰে এইটো। এতিয়ালৈকে আমাৰ 1781 আমাৰ পলিং ষ্টেচন হৈছে, আৰু তাতকে ওপৰত 32 আৰু অক্সিলাৰি হৈছে, দুটা চাৰিটা আৰু অক্সিলাৰি হ'ব পাৰে। এতিয়া ভোটিং এডিশন ক্ৰিটিকেল এতিয়া এক্সাৰচাইজ এতিয়া ডিটেইল অহা নাই, আমি শ্বেয়াৰ কৰিম। 1781 এটা পোলিং স্টেশনত এটা এজনকে প্রিসাইডিং অফিসার, এজন ফার্স্ট পোলিং অফিসার, এজন সেকেন্ড আৰু এজন থার্ড। এটা পোলিং স্টেশনত 4 জন যাব। এতিয়া 7250 মান আমাৰ ওয়ার্কিং থাকিব। তাতকে বাহিৰত আমি 10% ৰিজাৰ্ভ ৰাখিম, যেহেতু কিবা এমার্জেন্সি আহিব পাৰে। সো প্ৰায় 10,000 মান মানুহক আমি এতিয়া আমাৰ টিম ৰেডি কৰি আছো ফৰ ফিল্ড ওয়ার্ক। এই পোলিংৰ কাৰণে 10,000 মান আমি প্ল্যানিং কৰি ৰাখি আছো। বেনিফিচিয়াৰী সকলে খেলিব পাৰিব। বেনিফিচিয়াৰীৰ লগত ইয়াত কিবা এইটো কুৱেশ্যন নাই, কিন্তু যদি কোনোবা কন্ট্ৰাক্ট কৰি আছে, কিবা চাকৰি কৰি আছে, তেতিয়া তেওঁ খেলিব নোৱাৰে। কিবা ৰেগুলাৰ এমপ্লয়মেন্ট নিচিনা এইটো কাম কৰি আছে, ধৰক আংগনবাড়ী ওয়ার্কাৰ বা এনেকুৱা মানুহ যিজন ৰেগুলাৰলি গভৰ্ণমেণ্টৰ লগত এটা ৰিলেশ্যনছত আছে, তেওঁ খেলিব নোৱাৰে। আহৰ কাৰণে আমাৰ গোটেই ট্ৰেইনিং, ৰেডিনেছ অফ দ্য পোলিং ষ্টেচন, আমাৰ ইলেক্টৰাল ৰোল, এইবিলাক কামখিনি আমি কৰি থাকিম। ইতিমধ্যে আমি আমাৰ ড্ৰাফট ইলেক্টৰাল ৰোল আমি ৰেডি কৰিছোঁ। যেহেতু আপুনি জানে যে এই ইলেকশ্যন 2025 পঞ্চায়ত ইলেকশ্যন ডিলিমিটেশ্যনৰ পাছত ফাৰ্ষ্ট ইলেকশ্যন হ'ব। যোৱা 2024 চনত আমি নতুন LAC, নতুন MP কনষ্টিটুৱেঞ্চিৰ মতে আমি আমাৰ ৱাৰ্ড, GP আৰু AP আৰু আমাৰ জিলা পৰিষদ কনষ্টিটুৱেঞ্চি গোটেই নিউ ডিলিমিটেশ্যন হিচাপে আমি যোৱা 2024 চনত আমি ডিলিমিটেশ্যন কৰিলোঁ, এক্সাৰচাইজ কমপ্লিট কৰিলোঁ। আৰু এক্সাৰচাইজ কৰাৰ পাছত আমাৰ যিটো মাদাৰ ৰোল থাকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, তাৰ পৰা আমি নামখিনি শিফ্ট কৰি আমাৰ ড্ৰাফট পঞ্চায়ত ইলেকশ্যন ৰোল আমি ডিচেম্বৰ মাহত ৰেডি কৰিলোঁ। এই সময়ত আমি যিমান আমাৰ নতুন ভোটাৰ্ছ এড হৈছে, এই প্ৰচেছ এই আমাৰ পঞ্চায়ত ইলেকশ্যন ৰোলত আমি এড কৰি আছোঁ। তাতকে বাহিৰত যদি আমাৰ ড্ৰাফট ইলেকশ্যনৰ ৰোলত কিছুমান আমাৰ ডিফেক্টছ আইডেণ্টিফাই হৈছে, এইবিলাক ডিফেক্ট আমি অহা 11 তাৰিখলৈকে আমি এইবিলাক ডিফেক্ট শুদ্ধ কৰি থাকিম। আৰু লাষ্ট ডে অফ নমিনেশ্যন দিনাখনত আমি আমাৰ ফাইনেল যিটো ইলেকশ্যনৰ কাৰণে যিটো আমাৰ ৰোল ব্যৱহাৰ হ'ব, এইটো অহা 11 তাৰিখত আমি ফ্ৰিজ কৰিম। চ' আপোনাৰ যোগেদি মই সকলো নগাঁওবাসী ৰাইজক এইটো ক'ব বিচাৰিছোঁ যে ইলেক্টৰাল ৰোলত তেওঁ নিজৰ নামখিনি ভালকৈ চাই লওক। যদি ক'ৰবাত এইটো কিবা ডিফেক্ট পাইছে, কিবা ক্লেইমছ আছে, কিবা অবজেকশ্যন আছে, এইটো সোনকালে কম সময়ৰ ভিতৰত নিজৰ ইলেক্টৰাল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ বা নিজৰ চাৰ্কল অফিচাৰ, BDO অফিচক জনালে বা আমাৰ DC অফিচত জনালে আমি 11 তাৰিখলৈকে এই নামখিনি শুদ্ধ কৰিব পাৰোঁ। এবাৰ ডিলিমিটেশ্যনৰ পাছত প্ৰথম আমাৰ ইলেক্টৰাল ৰোল, চ' চান্সেছ আছে যে অলপ ভুল ত্ৰুটি হ'ব পাৰে। চ' মই সকলোকে নিজৰ নাম চেক কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। তেওঁ অনলাইন ৱেবছাইট আছে erssec.gov.assam.gov.in, অনলাইন ৱেবছাইট আছে ermssec.assam.gov.in। আমাৰ ফেচবুক পেজতো আমি এই URL খিনি শ্বেয়াৰ কৰি আছোঁ। তাতকে বাহিৰত অহা দুপৰীয়াৰ পৰা তেওঁৰ ভোটাৰ লিষ্ট আমি পোলিং ষ্টেচনত আমি
দিয়াৰ ব্যৱস্থা কৰি আছোঁ। তেওঁ নিজৰ পলিং ষ্টেচনত গৈ পেলাই নামখিনি চেক কৰিব পাৰে, আৰু যদি কিবা ফিডবেক আছে নিজৰ BLOকো জনাব পাৰে, বা আমি যেনেকুৱা কৈছোঁ চাৰ্কল অফিচ, BDO অফিচ বা DC অফিচতো জনাব পাৰে। নমিনেশ্যনছৰ কাৰণে কিছুমান নিয়ম আছে, মই থুলমূলকে ডিছক্ৰাইব কৰিব বিচাৰিছোঁ। আমাৰ মিনিমাম এজ 21 ইয়াৰ্ছ, ফাংচনেল ঘৰত এটা ফাংচনেল চেনিটেৰী টয়লেট হ'ব লাগে, দুজনকে বেছি বাচ্চা হ'ব নোৱাৰে, আৰু চাইল্ড মেৰেজ কৰা মানুহখিনি হ'ব নোৱাৰে। ইতিমধ্যে আমি এই নিয়মখিনি আমাৰ ৱেবছাইটত আৰু ফেচবুক পেজতো দিছোঁ। তাৰ পাছত গভৰ্ণমেণ্ট এমপ্লয়ী হ'ব নোৱাৰে, গভৰ্ণমেণ্টৰ পঞ্চায়ত লগত কৰবাৰ কণ্ট্ৰেকচুৱেল কাম কৰা মানুহ বা কণ্ট্ৰেক্টৰ মানুহখিনি হ'ব নোৱাৰে। বাকী যাই ক্লিয়াৰেঞ্চ থাকিব, কোনোবা মানুহ ইনচলভেণ্ট মানুহ হ'ব নোৱাৰে। চ' এইবিলাক কিছুমান কণ্ডিশ্যন আছে, কণ্ডিশ্যনছখিনি আমাৰ ডিষ্ট্ৰিক্ট ৱেবছাইট আৰু আমাৰ ফেচবুক পেজত ল'ব পাৰে। আমাৰ ভোটাৰ ডিটেইলছ এতিয়ালৈকে আমাৰ 13,88,739 টোটাল ভোটাৰ্ছ, 13,88,739। মেল ভোটার্স আছে 6,96,860, ফিমেল ভোটার্স আছে 6,91,793, আৰু আদার ক্যাটেগরি অফ ভোটার্স আছে 86। আমার টোটাল জিলা পরিষদ কনস্টিটুয়েন্সি 27 जिला परिषद कॉन्स्टिट्यूएंसीज इंक्लूडिंग कोलियाबोर। टोटल आंचलिक पंचायत 13 टोटल जिला गांव पंचायत 164 गांव पंचायत 164, और टोटल वार्ड 1640। কিছুমান আমাৰ ৱাৰ্ডত একতকে বেছি পলিং ষ্টেচন আছে। চ' অক্সিলাৰী আমাৰ টোটাল এতিয়ালৈকে টোটাল মেইন পলিং ষ্টেচন 1781 তাতকে ওপৰত যিহেতু আমাৰ ডিচেম্বৰৰ পাছতো কিছুমান পপুলেশ্যন বাঢ়িছে, চ' আমি 32 অক্সিলাৰী পলিং ষ্টেচন বনাইছোঁ। So 1781 plus 32. So এইবিলাক হ'ল আমাৰ পলিং ষ্টেচন ডিটেইল আৰু আমাৰ ইলেক্টৰাল ভোটাৰ ডিটেইল। এইবিলাকৰ লিষ্টখিনি আমি আপোনাৰ লগত শ্বেয়াৰ কৰি দিম। লাষ্ট আমাৰ নমিনেশ্যন ফিল কৰাৰ সময়ত সিকিউৰিটি ডিপজিট লাগিব। চ' আনৰিজাৰ্ভড কেটেগৰীৰ কাৰণে ফৰ গাঁও পঞ্চায়ত মেম্বাৰ 200 টকা, for आंचलिक पंचायत मेंबर 500 टका, for जिला परिषद पंचायत मेंबर तेखेतर कारणे 1000 टका, for unreserved category, for SC ST category 100 टका আমার গাঁও पंचायत मेंबर कारणे, 250 टका আমার आंचलिक पंचायत मेंबर कारणे, और 500 टका আমার जिला परिषद মেম্বাৰ কাৰণে ফৰ ৰিজাৰ্ভ কেটেগৰী SC ST। আৰু আমাৰ আমি দুটা এফিডেভিট মডেল এফিডেভিট ৰেডি কৰিছোঁ। এই দুটা এফিডেভিট আমাৰ যিমান প্ৰস্পেক্টিভ কেণ্ডিডেটছ হ'ব তেখেতক ভৰি দিব লাগিব। এই ফৰ্মেটখিনি আমি আমাৰ ৱেবছাইট আৰু আমাৰ ফেচবুক পেজত দিয়া হৈছে। দেন যদি আমাৰ কোনোবা পলিটিকেল পাৰ্টিৰ পৰা AP মেম্বাৰ আৰু ZP মেম্বাৰ পলিটিকেল পাৰ্টিৰ পৰা খেলিব বিচাৰে, তেতিয়া তেওঁ ফৰ্ম A আৰু ফৰ্ম B আমাৰ লাষ্ট ডে অফ নমিনেশ্যন 3 বজাতকে আগত আমাক দিব লাগিব অন দ্য লাষ্ট ডে অফ নমিনেশ্যন, যদি কোনোবা পলিটিকেল পাৰ্টিৰ পৰা খেলিব বিচাৰে। চাৰ্টিফাইড কপি অফ ইলেক্টৰাল ৰোল লাগিব। এই চাৰ্টিফাইড কপি নিজৰ ইলেক্টৰাল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ এই জিলা পৰিষদ কনষ্টিটুৱেঞ্চিৰ কাৰণে যেটো ERO আছে তেখেতৰ পৰা এই কপিখিনি চাৰ্টিফাই কৰাই ল'ব পাৰিব।
জাস্ট আমার যিখিনি কপি থাকে তাৰ ওপৰত সার্টিফিকেট আৰু সিল লগাই এই সার্টিফাইড কপি পাই যাব। আমি ইনস্ট্রাকশন দিছো যে কম সময়ৰ ভিতৰত এইবিলাক ডকুমেণ্টছখিনি ইস্যু কৰাৰ কাৰণে। আৰু যদি কোনোবা SC ST কেটেগৰী হিচাপে তেওঁ কিবা কেণ্ডিডেট নমিনেট হ'ব বিচাৰে তেতিয়া ভ্যালিড SC ST সার্টিফিকেটটো লাগিব। আৰু পঞ্চায়ত ইলেকশ্যনত যিজন মানুহ যোনটো কনষ্টিটুৱেঞ্চিৰ পৰা খেলিব বিচাৰি আছে এই কনষ্টিটুৱেঞ্চিৰ ইলেক্টৰাল ৰোল তেওঁৰ নিজৰ নামখিনি থাকিব লাগিব। তো যদি কোনোবা ধৰক এটা এক্সাম্পল হিচাপে কোনোবা ছোৱালী ক'ৰবাত বেলেগৰ পৰা এইটো বিয়া হৈ পেলাই শিফ্ট হৈছে তেতিয়া তেওঁ অকল য'ত তেওঁৰ নাম আছে যদি নাম শিফ্ট কৰাই লৈছে য'ত এতিয়া থাকি আছে তেতিয়া তাৰ পৰা খেলিব পাৰিব। যদি নাম এতিয়াও পেৰেণ্টত থাকে তেতিয়া তাতে অকল নমিনেশ্যন ফিল কৰিব পাৰিব। তো মই তাতকে কমপ্লেক্স এক্সাম্পল লৈ পেলাই বুঝাই দিছোঁ। যদি কোনোবাৰ এইটো ডাউট থাকে তেওঁ সুধিব পাৰে। তো আমি পঞ্চায়ত ইলেকশ্যনৰ কাৰণে গোটেই ব্যৱস্থা লৈ আছোঁ। যেনেকুৱা আমাৰ মিডিয়া বন্ধুসকলে ইম্পাৰ্চিয়েল হিচাপে যোৱা 2 ইলেকশ্যন এইটো কভাৰ কৰিছে এনেকুৱাই কভাৰ কৰি যিখিনি আমাৰ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছে এই ৰিলেভেণ্ট ষ্টেক হোল্ডাৰ্ছৰ লগত কম সময়ৰ ভিতৰত শ্বেয়াৰ কৰে এইটো মোৰ ফালৰ পৰা আপিল। আৰু এটা অহা 1 মাহৰ ভিতৰত আমি ভালকে এইটো ফেয়াৰ আৰু ইম্পাৰ্চিয়েল হিচাপে ইলেকশ্যন কৰাব পাৰোঁ এইটোৰ কাৰণে আপোনাৰ সহযোগিতা বিচাৰিছোঁ।